close till I get up. Time is barely on our side. বুটৰডালখিনি মই কালি ৰাতিয়ে তিয়াই থৈ দিছোঁ। তিয়াই থৈ দি পেলাই তাত অকণ নিমখ দি থৈ দিছোঁ। এতিয়া এই বুটৰডালখিনি পানীখিনি তাৰ পেলাই এখন কটন কাপোৰ নহ'লে গামোচা বা কিবা তেনেকুৱা ধৰণৰ কাপোৰত শুকুৱাই ল'ম। শুকুৱাই লৈ পেলাই তাৰপিছত আপোনালোকক দেখুৱাম বাকীখিনি কেনেকৈ বনাওঁ। মই ধুনীয়াকৈ ধুই আনিছোঁ। ধুই অনাৰ পিছত নতুন গামোচা লাগিব বা নতুন কাপোৰ লাগিব বুলি তেনেকুৱা কথা নাই, চাফা কাপোৰ হ'লে হ'ল। ধুনীয়াকৈ মই মেলি দিছোঁ। গোটেইখিনি ধুনীয়াকৈ এনেকৈ অলপ মেলি ল'ব। কাপোৰখনত ধুনীয়াকৈ মেলিব। বুটখিনি গোটেইখিনি বুটৰডালখিনি মেলি আধা ঘণ্টা 45 মিনিট শুকুৱাই ল'ব। মেলি ল'ব। মেলি ব্যৱহাৰ কৰি থকা কেৰাহীটো মই ব্যৱহাৰ কৰিছোঁ। কেৰাহী ল'ব পাৰি যদি এইটো কেৰাহীত মই ভাল পাওঁ, সেইটো কাৰণে মই এইটো কেৰাহীকে ব্যৱহাৰ কৰিছোঁ। তেলটো পকিছে নাই চাইছোঁ, হৈ গৈছে, এতিয়া দিব পাৰিম। দি ল'ব। সকলো শুকানখিনিৰ এনেকৈ লৰাই থাকিব। মচলাটো নাহে তেনেকৈ লৰাই থাকিব। যেতিয়ালৈকে বস্তুটো অলপ খোলা নেদেখিব তেতিয়ালৈকে এনেকৈ ভাজি থাকিব অকণমান সময়। এইখিনি এতিয়া হৈ গ'ল। ইয়াত সোৱাদ অনুযায়ী নিমখ আৰু জলকীয়া গুড়া, চাট মছলা এইকেইটা দিলে ভাল হয়। মই যিহেতু এনেকৈয়ে খাই ভাল পাওঁ, সেইকাৰণে মই এনেকৈয়ে একো নিদিয়াকৈ বনাইছোঁ। আপোনালোকে দি বনাব, তেতিয়া খাই ভাল পাব। ইয়াৰ পিছত মই নেক্সট ভিডিঅ' মই দোকানত যিটো চিপছ, সেইটো চিপছৰ ওপৰত বনাম। ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।